পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাতত যোৱাকালি হোৱা সংঘাতক কেন্দ্ৰ কৰি আজি জিলা আয়ুক্ত সাৰংগপানী শৰ্মা আৰু বিধায়ক ৰূপ সিং তেৰণে উক্ত স্থান পৰিদৰ্শন কৰে। সমগ্ৰ বিষয় সন্দৰ্ভত জিলা আয়ুক্ত সাৰংগপানী শৰ্মাই নিজৰ মন্তব্য প্ৰকাশ কৰাৰ লগতে বিধায়ক ৰূপ সিং তেৰণেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইটোতো সমস্যাটো এনেকুৱা আছিলে, এনে বস্তুটো এই মাটিৰ লৈ কথা বহুত দিনৰ পৰা এইটো মানে হেৰি কৰি আছিলে, বস্তু অলপ ব্যৱস্থা চলি আছে। বেচিকেলি মানে টাপাত যিটো গাঁওবাসী প্ৰতিদিনে সিহঁতে মানে ৰাতি পঢ়াওতে হেৰি কৰে। তাৰমানে বস্তুটো এতিয়া যোৱাকালি যিটো ঘটনা হৈছিলে সেইটোতো এখেতসকলে মানে পথাৰৰ মাটি ধান কাটিবলৈ আহোঁতে সেইটো বস্তু অলপ মানে হাই কাজিয়া হৈ গ'ল। তাৰপিছত ঘটনাটো ঘটিলে আৰু বস্তুটো সেইকাৰণে বস্তুটো ৰাইজে এতিয়া হেৰি কৰি আছে, শান্তি লাগে আৰু আমি শান্তি বিচাৰোঁ। মানে ৰাইজে কৈছে যে আমাৰ মানে ৰক্ষণাবেক্ষণ কৰিব লাগে। সেইকাৰণে মই উঠনি এছ পি লগত কথা পাতিলোঁ। আজি যিমানে হেৰি নহওক এই সমস্যা শান্তি নোহোৱালৈকে এইটো পহৰা হিচাপে হেৰি কৰিব লাগে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বস্তুটো এই অঞ্চলটো শান্তিৰ প্ৰিয়তে থাকে। আমি খাচীয়া কাৰ্বি বুলি কথা নাই, বস্তুটো আমাৰ একেলগে আমি থাকি যাতে একেলগে আমি কাম কৰি ভাই ভনী হিচাপে এতিয়া কাম কৰি যাতে বন্ধুটো অঞ্চলটো যাতে শান্তি ৰাখিব পাৰে, বজাই ৰাখিব পাৰে। সেইকাৰণে চৰকাৰো মোৰ আসাম চৰকাৰো লগতে কাৰ্বি আংলং ট্ৰাইবেল কাউন্সিলো লগতে মেঘালয় চৰকাৰটো মই অনুৰোধ কৰিছোঁ। এটা কথা মানে আজি ইমান বছৰ ধৰি পশ্চিম কাৰ্বি আংলঙৰ লগত যিটো অসমৰ মেঘালয়ৰ যিটো সীমান্তৰ সমস্যা আজি ইমান বছৰ ধৰি চলি আহিছে, কিন্তু বিশেষকৈ অসম চৰকাৰ বা কাউন্সিলে এই ক্ষেত্ৰত মানে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ নিচিনা কথা এটা মানে ৰাইজেও কোৱা মেলা কৰিছে। কি ক'ম? নহয়, চৰকাৰ তৰফৰ পৰাতো কৰিছে। মইতো উঠনি মানে ৰাইজৰ সন্মুখতে কৈছোঁ যে বৰ্ডাৰ মিটিঙৰ কাৰণে মই 7বাৰ মই ৰিপ্ৰেজেণ্ট কৰিছোঁ, বুজে নাই। কিন্তু চৰকাৰৰ যিটো আলোচনাটো চৰকাৰে মেঘালয় চৰকাৰ আসাম চৰকাৰো যে সীমা যিটো হেৰিটো বেলেগ হেৰি নাই, সীমা আছে। যি সীমা চৰকাৰে যিটো বান্ধি দিছে সেইটো মতে আমি সন্মান কৰিব পাৰোঁ, সদায় কওঁ। কিন্তু সেইটো বস্তু মই উঠনি ক'লোঁ যে বস্তুটোত এই সীমা যিটো আছে একে আগৰ দৰে যিটো থকা সীমাটো ব্যৱহাৰ হৈছোঁ, সেইটোতো চৰকাৰে ৰাইজক বুজাব লাগে যে সেইটোতো আমাৰ সীমাই হয়, সেইটো চৰকাৰে বান্ধি দিয়ে সীমাই হয়, সেইটো ৰাইজক বুজাব লাগে। ৰাইজকটো নুবুজাৰ কাৰণে বস্তুটো সীমাটো ইফালে সিহঁতৰ মিছ প্ৰপাৰ কৰি থাকে, বুজি থাকে বস্তু, সেইটো কাৰণে ব্যৱহাৰ হৈ থাকে বস্তুটো। সেইকাৰণে মই উঠনিও কৈছোঁ চৰকাৰে এইটো ক'ব লাগে, যিটো সিদ্ধান্ত বাৰে সিদ্ধান্ত হৈ গ'ল যে কাৰ্বি আংলং বিশেষকৈ কাৰ্বি আংলং মেঘালয় যিটো সীমাটো এইটোৱেই থাকিব, সেইটো সন্মান কৰিম, এইটোৱেই থাকিম। কিন্তু ৰাইজেতো মানা নাই। চৰকাৰে সেইটো বুজাব লাগে ৰাইজক যে বস্তুটো আমাৰ সীমা সেইটোৱে হয়, যি আছে যি কৰিব লাগে আমি একেলগে কাম কৰিম থাকক, কিন্তু চৰকাৰে বান্ধি দিয়া সীমাটো আমি সন্মান কৰিব লাগে, সেইটো ৰাইজক বুজাব লাগে। বিশেষকৈ মেঘালয় চৰকাৰ আমাৰতো প্ৰব্লেম নাই। আমিতো মিটিং কৰাৰ পিছত আমি ৰাইজক আমি বুজাই দিওঁ যে আজি সিদ্ধান্তটো এনেকৈ আছিলে, আমি সেইটো মতে আমি মানি ল'ম, এইটো মতে আমি চলিম। তো মেঘালয়টো কৰিছে নেজানো, কিন্তু বস্তুটো সিদ্ধান্ত হোৱাৰ পিছত কিন্তু নহয় দেখোন বস্তুটো। আপোনালোকে জানে যে মেঘালয়ত যিটো আমাৰ গেট যে আছিলে, আপোনালোকে গম পায়, গেটৰ সংক্ৰান্তত মিটিং বহিলোঁ, সিদ্ধান্ত ল'লোঁ। সিহঁতৰ বৰ্ডাৰ মিনিষ্টাৰে নিজে চুহি আছে, কিন্তু সেইটো মতে চহী কৰাৰ পিছত যে গেট বহাব পাৰে, গেট কৰিব পাৰে, কোনো আপত্তি নাই বুলি সিহঁতৰ সিদ্ধান্ত লোৱাৰ পিছত আকৌ বহাবলৈ নিদিয়ে ৰাইজে। সেইকাৰণে ৰাইজক সেইটো বুজাব লাগে, সেইটোকে মই চৰকাৰক অনুৰোধ কৰিছোঁ। সমগ্ৰ বিষয়টো এইটো বহুত পুৰণি বিষয় আচলতে। খেতি চপোৱাৰ সময়ত মানে যিটো হাৰ্ভেষ্টিং ছিজন হয়, এতিয়া আপোনালোকে দেখিব এইটো ছাইডত আমাৰ যিবিলাক খেতি আছে এইখিনি চব মানে আমাৰ জয়ন্তীয়া হিলছৰ মানুহে কৰে, আৰু জয়ন্তীয়া হিলছৰ গাঁও আপোনাৰ এইটো ছাইডত লাগি আছে। আৰু খেতিটোক লৈ পেলাই কাৰো দ্বিমত নাই, মানে কাৰ্বি আৰু যিখিনি আমাৰ জয়ন্তীয়া হিলছৰ মানুহ। কিন্তু আৰু সেইটো কাৰণে আমি যোৱা 6 তাৰিখে এখন ইয়াত খান্দলি বিয়পিত মিটিঙো দিছিলোঁ, আৰু প্ৰায় সৰ্বসন্মত সিদ্ধান্ত এটা হৈ গৈছিলে 2খন পিচ কমিটিৰ লগত। তাত DC ৱেষ্ট জয়ন্তীয়া হিলছ আছিলে, ময়ো আছিলোঁ, আমাৰ SPও আছিলে, তেওঁলোকৰ SPও আছিলে, আৰু তেওঁলোকৰ সংগঠনৰ গোটেইখিনি মানুহ আছিলে। তো 6 তাৰিখে আমাৰ হৈ গ'ল। তাৰ আগতে আমি 3 তাৰিখে আৰু এখন মিটিং আমাৰ কমিটিৰ লগত কৰিছিলোঁ জিলা বা উপায়ুক্তৰ কনফাৰেন্স হলত। আৰু যোৱাকালি
সকলোখিনি ডিচিশ্যন হৈ গ'ল যে ধানটো কাটিব আৰু যিটো এই প্লেণ্টেশ্যন এইটো যিটো ডেমেজ প্লেণ্টেশ্যন ছাইড আছে এই প্লেণ্টেশ্যনটো ছাইড বাই ছাইড চলি থাকিব বুলি এইটো এগ্ৰী হৈ গ'ল। তাৰপিছতে এইখিনি যিখিনি সন্মুখৰ ধান আছে সেইখিনি কাটি পেলাই লৈ গৈ আছিলে খাচীয়া লোকসকলে। যাওঁতেই তেওঁলোকৰ লগত অল্টাৰকেশ্যন হ'ল, অল্টাৰকেশ্যন হৈ পেলাই খেদাখেদি হ'ল। তাৰপিছতে এই অনাকাংক্ষিত পৰিস্থিতিটো সৃষ্টি হ'ল। এতিয়া পৰিৱেশটো আমাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আমি আগতেও ইয়াতে এটা পুলিচ ফ'ৰ্চ ৰাখিছিলোঁ, কামাণ্ডো বেটেলিয়ন দি পেলাই, আৰু এতিয়া আৰু ৰিইনফৰ্চমেণ্ট হৈ আছে 5th AP আৰু আমাৰ কাৰ্বি আংলং ডিফুৰ পৰা। গতিকে আমি ইয়াত ৰাখিছোঁ আৰু লগতে বাকী আমাৰ PRI সকলক লৈ পেলাই আমি চেষ্টা কৰিছোঁ যে পিচটো মানে এটা এনেকুৱা নহয় যে ছিজনেল বস্তু, সদায়তো হৈ থাকে এইটো বস্তু, প্ৰত্যেকটো ছিজনত হাৰ্ভেষ্টিং পিৰিয়ডত এইটো এটা ৰেকাৰেণ্ট প্ৰব্লেম। গতিকে এইটো অভাৰকাম কৰিবৰ কাৰণে আচলতে এটা চলিউশ্যন, স্থায়ী এটা সমাধানৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। লগত PRI সকলক লৈ, যিহেতু কাউন্সিল আছে আমাৰ কাৰ্বি অট'নমাছ কাউন্সিল, আমাৰ CM আছে, তেখেতসকলৰ ডেপুটি CM আছে। গতিকে তেনেকৈ আমি বস্তুটো আমি ৰিজলিউশ্যন ল'বৰ কাৰণে তেওঁলোককো আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। তেওঁলোককো কোৱা হৈছে, এই বিষয়ে অৱগত কৰা হৈছে। বৰ্তমান ইয়াত শান্তিপূৰ্ণ, এতিয়ালৈ কোনো ইনচিডেণ্টছ একো নাই আজি দ্বিতীয়টো দিন, আৰু আমি আশা কৰিছোঁ যে কেইটামান দিনৰ ভিতৰতে ইয়াৰ পৰিৱেশ সামান্য হ'ব। এইবিলাক আমি জনামতে এইখিনি মাটি যিবিলাক আমাৰ সমতলৰ কিছুমান মাটি আছে, ইয়াত আচলতে লেণ্ড পেটাৰ্ণ ছিষ্টেমটো বেলেগ। বহুত আগতে কিছুমান মাটি তেওঁলোকৰ কিছুমান লিজ এগ্ৰিমেণ্ট হয় খেতিৰ মাটিবিলাক, আৰু এইবোৰ গাঁওবুঢ়া লেভেলত বা তেনেকুৱা লোকেল মানুহৰ লেভেলত হয়। গতিকে এইটো বুজা পৰাত তেওঁলোকৰ মানুহে খেতি কৰিবলৈ আহে, খেতি লৈ পেলাই কাৰো দ্বিমত নাই। কিন্তু তেওঁলোকৰ আজিকালি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হৈ গ'ল যে ইয়াত আমাক প্লেণ্টেশ্যন কৰিব লাগিব, তেতিয়াহে তহঁতি খেতি নিব পাৰিবি, তেনেকুৱা ধৰণৰ কিছুমান কনফ্লিক্ট কিছুমান আছে, যিটো কাৰণে আচলতে এইটো বস্তুটো হৈ আছে যোৱা কেইটামান বছৰ ধৰি পেলাই।